পাৰ্ট চাওক যে মুখ্যমন্ত্ৰী আহিব আৰু মুখ্যমন্ত্ৰী আহি আমতলাৰ যি চিগা অংশ সেই চিগা অংশ প্ৰথমে তেওঁ পৰ্যবেক্ষণ কৰিব কিন্তু কথা হৈছে যে মুখ্যমন্ত্ৰীৰ আহি উপস্থিত হোৱাৰ পিছত কিমান আশ্বস্ত হ'ব এই সকলো লোক কাৰণ মথাউৰিৰ প্ৰায় 150 মিটাৰ অংশ ইতিমধ্যে খহাই নিছে আৰু বহু পৰিয়াল গৃহহাৰা হৈছে বহু পৰিয়ালে এতিয়া মথাউৰিতে আশ্ৰয় লৈ আছে আমি পুৱাৰে দেখুৱাই আছোঁ যে মথাউৰিত কেনেদৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰিছে এখন ত্ৰিপালৰ চালি তাৰ তলতেই তেওঁলোকে খোৱা বোৱা কৰিবলগীয়া হৈছে ভাত পানী ৰান্ধি ইয়াতেই খায় আৰু নিশা ইয়াতেই তেওঁলোকে কটাবলগীয়া হৈছে মুখ্যমন্ত্ৰী অহাৰ পূৰ্বে কিন্তু মই ক'ব বিচাৰিছোঁ যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ এটা সজাতি দল আহি ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকে গোটেই বিষয়টো পৰ্যবেক্ষণ তেওঁলোকে কৰিছে আমি কথা পতাৰ যত্ন কৰিম তেখেতসকলৰ সৈতে কাৰণ তেওঁলোকে কৈছে যে নেপকোৰ যি বান্ধ সেই বান্ধৰ পানী হঠাৎ খুলি দিয়াৰ পিছত এনে এটা পৰিস্থিতি উদ্ভৱ হৈছে মই কথা পাতিবলৈ যত্ন কৰিছোঁ যে আপোনালোকে ইয়ালৈ আহিছে গোটেই পৰিৱেশটো চাইছে কি ক'ব এই ক্ষেত্ৰত প্ৰথম কথাটো হ'ল যে মানুহৰ জীৱন সম্পত্তি লৈ নিপকুৱে যিটো খেলা খেলিলে সেইটো বন্ধ হ'ব লাগে দ্বিতীয় কথাটো হ'ল আজি আপোনালোকে অৱগত যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কণ্টেক্ট সময়ৰ পাছতে ইয়ালৈ আহিব মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ তেওঁ আচলতে মানুহৰ জীৱন আৰু সম্পত্তিৰ এই যিটো দুৰৱস্থা সেইটো চাবলৈ আহিব নে এইটো সমাধান কৰিবলৈ আহিব যদিহে সমাধান কৰিবলৈ আহিছে প্ৰথম কথাটো হ'ল যে এটা তেওঁলোকৰ উচ্চস্তৰীয় দলেৰে গোটেই অঞ্চলটো ক্ষয় ক্ষতি বুজ ল'ব লাগে আৰু যিমান ধন আৰু সম্পত্তি নষ্ট হ'ল তাৰ সম্পূৰ্ণৰূপে ক্ষতিপূৰণ দিব লাগে কাৰণ এনে এটা অৱস্থাত মানুহ আমি দেখিছোঁ যে আপোনালোকে দেখিছে যে পিছফালে 6-7টা ঘৰ পকী ঘৰ উৰি গুচি গ'ল বানপানী লৈ গুচি গ'ল এতিয়া তেওঁলোকে ক'ত থাকিব তাৰ এটা নিশ্চিতি প্ৰদান কৰিব লাগে আৰু দ্বিতীয় কথাটো হ'ল এতিয়া সমগ্ৰ ৰাইজৰ এই অঞ্চলৰ ৰাইজে কৈছে যে এই যে এটা ডাঙৰ পুখুৰী অধিক এটা অৱস্থালৈ পৰিণত হ'ল এই পানীখিনি নিষ্কাশনৰ কাৰণে অনাগত দিনত কেনেধৰণে নিষ্কাশন কৰা হ'ব কোনফালে নিয়া হ'ব তাৰো এটা চাইণ্টিফিক এটা বিজ্ঞানসন্মত তেওঁলোকে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি এই কথাটোকে কৈছোঁ আৰু নিপকোক চৰকাৰৰ ফালৰ পৰা এটা হেঁচা প্ৰয়োগ কৰিব লাগে যে অনাগত দিনত এইবাৰে শেষ হ'ব লাগে অনাগত দিনত কোনো কাৰণতে মানুহৰ জীৱন আৰু সম্পত্তিক লৈ এনেধৰণে যাতে খেলা নকৰে কোনো আগতীয়া জাননী নিদিয়াকৈ এনেকৈ পানী যাতে তেওঁলোকে মুকলি কৰি দি মানুহৰ মানে আপোনালোকে জানে মানুহৰ জীৱনো শেষ হৈ গৈছে মৃত্যুমুখত পৰিছে এই অৱস্থাৰ পৰিত্ৰাণ পাব লাগে এই অৱস্থাৰ অৱসান ঘটিব লাগে জে পি দাসৰ ওচৰলৈ আহিছোঁ কালিও আপুনি বিভিন্ন স্থানলৈ গৈছে কি দেখিছে ভিতৰৰ পৰিৱেশ নাই এইটো ইয়াততো এনেকুৱা ঘটনা আগতে দেখা নাই ইমান মানুহৰ দুখ হৈছে মানুহ য'তে যাওঁ নৰকতকৈও তল পৰি গৈছে জেগাখিনি সেইকাৰণে মই কৈছোঁ একদম খাৰাংখাজ কথা নিপকোটো ভাঙি দিব লাগে আৰু যদি নিপকো ভাঙি নিদিয়ে তেনেহ'লে মানুহখিনিক এনেকৈ মাৰিব নালাগে জলবিদ্যুৎ প্ৰকল্পই সকলোকে তছনছ কৰিছে নহয় এইটো সদায় ভয়ে খাই থাকে তেখেতলোকে 1000 কিলোমিটাৰ বেগত পানী এৰি দিছে ইয়াত মানুহ মানে 5 মিনিটত ঘৰ ডুবি গ'ল সেইকাৰণে মই কৈছোঁ এনেকৈ ভয় খুৱাই থাকিব নালাগে ভয় খুৱাই মাৰিব নালাগে ডাইৰেক্ট গুলিয়াই মাৰি পেলাওক আৰু নহ'লে তেখেতলোক প্ৰকল্পটো বন্ধ কৰক নহ'লে 10 ফুট ওখকৈ বোল্ডাৰ দি ইয়াত প্ৰটেকশ্যন দিয়ক আৰু এই 16খন গাঁৱৰ ৰাইজৰ লগত আলোচনা কৰক কৰি এই পানীখিনি যে সোমাই গ'ল যে চৰিয়া টাইপ হৈ গ'ল এই মানুহবিলাকৰ ঘৰত যে ঘৰৰ ভিতৰত যে এবুকু পানী হৈছে এইটো কেনেকৈ নিব কিন্তু ৰাইজৰ লগত আলোচনা কৰিহে কামটো কৰক 16খন গাঁৱৰ জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি এতিয়া পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ যে মানুহ কেনেদৰে আচলতে এই বানাক্ৰান্ত ৰাইজসকল কেনেদৰে আছে আমি দেখুৱাব বিচাৰিছোঁ কাৰণ এতিয়াও নিজৰ ঘৰখনত কিবা লামলাকতি বিচাৰি পায় নেকি তাক লৈ তেওঁলোকে নিজৰ ঘৰখনৰ ভিতৰলৈ গৈছে আৰু ইয়াত যোগাযোগ নাই কলৰ ভূৰ বনাই লৈছে ইপাৰ সিপাৰ হ'বলৈ এখন টুলুঙা নাও তেওঁলোকে ব্যৱস্থা কৰি লৈছে আৰু এই টুলুঙা নাওতে গৈ তেওঁলোকে নিজৰ ঘৰখনলৈ গৈ কিবা পায় নেকি আৰু মোৰ সন্মুখত যিটো বৃহৎ এটা অংশ দেখিছে এই অংশত এই পানী আবদ্ধ হৈ আছে গতিকে এই আবদ্ধ পানী কেতিয়া ওলাই যাব বা আবদ্ধ পানী ওলাই গ'লেহে ইয়াত খেতি বাতি কৰিব পাৰিব বা নিজৰ ঘৰখনলৈ মানুহ প্ৰৱেশ কৰিব পাৰিব সেয়া কিন্তু স্পষ্ট হৈ পৰিছে আৰু মই যদি ক'ব বিচাৰোঁ পাৰ্থ যে চাওক হঠাৎ নিপকোৱে পানী খুলি দিছিল আৰু পানী খুলি দিয়াৰ পিছত এইসকলৰ অৱস্থা এতিয়া নাজল নাথল অৱস্থা হৈছে আমি তেওঁলোকৰ যিসমূহ আশ্ৰয় শিবিৰ আছে বা তেওঁলোকে নিজেই এখন ত্ৰিপাল তৰি আশ্ৰয় শিবিৰ বনাই লৈছে গতিকে তাৰ ভিতৰত আমি প্ৰৱেশ কৰি কেনেধৰণে তেওঁলোক আছে বা তেওঁলোকে কেনেধৰণে জীৱন যাপন কৰিছে আমি কিছু কথাৰ দেখুৱাৰ চেষ্টা কৰিম কাৰণ এইখন হৈছে এখন ত্ৰিপালৰ চালি তাতেই তেওঁলোকে নিশাটো ইয়াত কটাইছে নিশা কালি বৰষুণ আহিছে আৰু মই অকণমান কথা পাতিব বিচাৰিছোঁ কালি বৰষুণ আহোঁতে পানী সোমাইছিলে আকৌ ৰাতি খোৱা নহ'লে ইয়াতে বহি থাকিবলগীয়া হয় বৰষুণৰ পানী সম্পূৰ্ণকৈ পৰিলে এফালে যদি তেওঁলোকক বানে খেদিছে আনফালে বৰষুণে নিশা অহা প্ৰবল বৰষুণে তেওঁলোকক বিস্তৰ ক্ষতিসাধন কৰিছে আৰু মই দেখুৱাইছোঁ যে তেওঁলোকে
যিকেইটা লামলাকতি তেওঁলোকে সামৰিব পাৰিছে সেই লামলাকতিখিনি আনি তেওঁলোকে ইয়াতে ৰাখিছে। কিতাপ পত্ৰ সকলো তিতি ইয়াতে নষ্ট হৈ গৈছে। শিক্ষাৰ্থী আছে, তেওঁলোকে পঢ়া শুনা কৰিব পৰা নাই, আৰু মেট্ৰিকৰ পৰীক্ষাৰ্থীও ইয়াত আছে বুলি আমি জানিব পাৰিছো। অহা বছৰ তেওঁ মেট্ৰিক দিব, কিন্তু তেওঁ সকলো মই অকণমান জানিব বিচাৰিছো আপোনাৰ ঘৰত অহা বছৰ মেট্ৰিক দিবলৈ কেইজন আছে? সকলো উটুৱাই নিছে। ডাঙৰ নাতি আৰু মাজু নাতি এটা আছে, ল'ৰা বাপেক নাইকিয়া, দুটা বাপেক নাইকিয়া ল'ৰা ছোৱালী মই বুকতে ৰাখি পঢ়ুৱাই আছো। মাকে হাজিৰা কৰিছে, পইচা দিছে, বহি কাগজ কিনিছিলে, দি থৈ গৈছিলে, চিলাই মেলি লওঁতে পানী গ'লে আকৌ পানী উটুৱাই লৈ গ'ল। আকৌ লৈ গ'লে দুখনমান দুটা লোৱা বহি কাগজ উলিয়াই গ'ল পানী দিলকে পানী তললৈ সোমাই গৈছে। মই পাৰ্থ ক'ব বিচাৰিছিলো যে সকলো ফালে তেওঁলোকৰ দুখ দুৰ্দশা অন্ত নাইকিয়া, কাৰণ এতিয়া তেওঁলোক এই ত্ৰিপালখনৰ তলতে কিমান দিন তেওঁলোক ইয়াত থাকিব লাগিব সেয়া কিন্তু কোনো নিশ্চয়তা নাই। কাৰণ চৰকাৰৰ ফালৰ পৰা, লখিমপুৰ জিলা প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকক চাউল বা বিভিন্ন ধৰণৰ সামগ্ৰী দিছে, কিন্তু সেয়াই পৰ্যাপ্ত নহয়। কাৰণ তেওঁলোকৰ নিজৰ ঘৰখন তেওঁলোকে হেৰুৱালে, নিজৰ ঘৰখন হেৰুৱাই এতিয়া তেওঁলোকে মথাউৰিত আশ্ৰয় ল'বলগীয়া হৈছে। বহু সংখ্যক লোকে এতিয়াও ঘৰ বনাই আছে, তেওঁলোকে থাকিব পৰাকৈ অস্থায়ীভাৱে তেওঁলোকে চালিৰ ব্যৱস্থা কৰিছে। মুখ্যমন্ত্ৰীগৰাকী আহিব, মুখ্যমন্ত্ৰীগৰাকী অহাৰ পিছত তেওঁলোকে এটাই কৈছে যে মুখ্যমন্ত্ৰীয়ে আহি ইয়াত যাতে এটা স্থায়ী সমাধান সূত্ৰ উলিয়াব পাৰে, এই মথাউৰিটো সম্পূৰ্ণৰূপে বন্ধ কৰাৰ ক্ষেত্ৰত যাতে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰে। আন এটা কথা কৈছো যে আবদ্ধ হৈ থকা এই পানী যাতে তৎকালীনভাৱে ইয়াৰ পৰা উলিয়াই দিব পাৰে, তাৰ বাবে মুখ্যমন্ত্ৰীয়ে যাতে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে তেওঁলোকে অজৰেৰে প্ৰাৰ্থনা জনাইছে। যদিহে এই পানী ওলাই নাযায়, ইয়াৰ ফলত কিন্তু ৰ'দ যদি দিয়ে তেতিয়াহ'লে ইয়াত বিভিন্ন ধৰণৰ বেমাৰ হ'ব। কাৰণ পানীৰ পৰা ইতিমধ্যেই কিছু পৰিমাণে গোন্ধ ওলাইছে, কাৰণ বহু আৱৰ্জনা ইয়াৰ ভিতৰত বন্দী হৈ আছে। বহু কৃষিভূমি ইয়াতে বিনষ্ট হৈ গ'ল, বহু লোকৰ বহু লাখ লাখ টকাৰ মাছ, পুখুৰীত থকা মাছ ইয়াৰ পৰা ওলাই গৈছে। গতিকে তেওঁলোকক এই বানপানী এক প্ৰকাৰ কৃষিজীৱী যিসকল লোক আছিল সেইসকল লোকক এক প্ৰকাৰ কঁকাল ভাঙি থৈ গৈছে। পাৰ্থ, ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ নীল সবিশেষ জনোৱাৰ বাবে। আমি পৰৱৰ্তী বুলেটিনত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম। 11 বজাত যিহেতু মুখ্যমন্ত্ৰীগৰাকী গৈ উপস্থিত হ'ব, মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ পাছতে বন্যাক্ৰান্তৰ দুখ দুৰ্দশাৰ বুজ ল'ব মুখ্যমন্ত্ৰীগৰাকী। আমি পোনপটীয়া সম্প্ৰচাৰযোগে সেই পৰিৱেশ দেখুৱাই যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।